স্কৰপিঅনৰ হক আপোনালোকে চাই আছে টাইম এইডৰ ষ্টুডিঅ'ত মই হৰত গানৰ লৈ আহিছো প্লাই ষ্টৰী প্ৰেজেন্ট ফাৰ্ষ্ট অন টাইম এইড বিগ ব্ৰেকিং সমগ্ৰ অসম কপাই যোৱা যোৰহাট কাণ্ডৰ প্ৰতিটো মুহূৰ্ততে প্ৰতিটো ঘণ্টাতে নতুন নতুন মূৰ লোৱা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে বহুগৰাকী লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কিন্তু বৰ্তমান যি অন্বেষা কাণ্ড সমগ্ৰ অসম কপাই যোৱা সমগ্ৰ যোৰহাট কপাই যোৱা অন্বেষা কাণ্ডৰ যিটো ৰুমত এই গোটেই ঘটনা সৃষ্টি হৈছিলে যিটো ফ্লেট গৌৰী এনক্লেভ নামৰ যিটো ফ্লেট সেই ফ্লেটত বৰ্তমান সেই যি বিশেষ কোঠা সেই বিশেষ কোঠাত বৰ্তমান ফৰেনচিকৰ দল উপস্থিত হৈছিলে আৰু 5 ঘণ্টা জোৰা এক মাৰাথন অভিযান চলাই ফৰেনচিকৰ দলে তাৰ পাছত বহু ভয়ংকৰ তথ্য লাভ কৰিছে ফৰেনচিকৰ দলে যোৰহাটৰ এই অন্বেষা কাণ্ডৰ সৈতে জড়িত ইতিমধ্যে বহু লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই বিশেষ কোঠাটোত উপস্থিত হৈ ফৰেনচিকৰ দলে বহু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে আমি জনাবলৈ চেষ্টা কৰিছো প্লাই ষ্টৰী প্ৰেজেন্ট ফাৰ্ষ্ট অন টাইম এট যোৰহাটৰ অন্বেষা কাণ্ডৰ ভয়ংকৰ তথ্য লাভ কৰিছে গৌৰী এনক্লেভত ফৰেনচিকৰ দলৰ তালাচী B2 কোঠাত অৰ্থাৎ যিটো বিশেষ কোঠা B2 ভিন্ন ভিন্ন স্থানত তন্নতন্নকৈ পৰীক্ষা কৰিছে ফৰেনচিকৰ দলটোৱে আৰু ফ্লেটৰ কোঠাৰ পৰা বিভিন্ন নমুনা সংগ্ৰহ কৰিছে আৰু নমুনা সংগ্ৰহ কৰাৰ লগতে বিভিন্ন ফটো সংগ্ৰহ কৰিছে আৰু প্ৰায় 5 ঘণ্টা জুৰি চলিছিলে এই বৃহৎ অভিযান আমি জনাইছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো সমগ্ৰ ৰাজ্য কপাই যোৱা অন্বেষা কাণ্ডৰ প্ৰতিটো মুহূৰ্ততে নতুন নতুন মূৰ লোৱা দেখিবলৈ পোৱা গৈছে প্ৰতিটো মুহূৰ্ততে আৰক্ষীয়ে ন তথ্য লাভ কৰিছে আৰু তাৰ মাজতে ক'ব লাগিব যিটো বিশেষ কোঠা যিটো কোঠাত এই যি সমগ্ৰ ঘটনা সংঘটিত হৈছিলে B2 এই বিশেষ যিটো ফ্লেট গৌৰী এনক্লেভ তাৰ সেই বিশেষ কোঠা B2 কোঠাত বৰ্তমান ফৰেনচিকৰ দলে তন্নতন্নকৈ পৰীক্ষা চলাইছে প্ৰতিটো সামগ্ৰী ফটো লৈছে যেহেতু এই ভয়ংকৰ ঘটনাই সমগ্ৰ অসম জোকাৰি গৈছিলে এই যিটো বিশেষ কোঠা অৰ্থাৎ B2 এই কোঠাটোতে তেখেতলোকে পাৰ্টি কৰিছিল আৰু এই পাৰ্টিৰ ফলত এইগৰাকী অন্বেষাই প্ৰাণ হেৰুৱাইছিল আৰু এই মুহূৰ্তত লৈ আহিছো আন এক ডাঙৰ খবৰ আমাৰ হাতত আহি পৰিছে আমাৰ হাতত অন্বেষা কাণ্ডৰ আন এক ডাঙৰ খবৰ আহি পৰিছে মই ফুল প্লেটৰ মাধ্যমত জনাবলৈ চেষ্টা কৰিম অন্বেষা কাণ্ডৰ মাষ্টাৰ মাইণ্ড অংকিত দাসক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে দুদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিছে আদালতে আৰু অৰ্পিতা কাকতি মনালিসা নাথ আৰিয়ান গোস্বামীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে মুহূৰ্তৰ আমি আপডেট দিবলৈ চেষ্টা কৰিছো ব্ৰেকিং অন্বেষা কাণ্ডৰ যিগৰাকী মাষ্টাৰ মাইণ্ড অংকিত দাস যাৰ নিয়ন্ত্ৰণতে এই সমগ্ৰ ঘটনা চলি আৰু শীঘ্ৰেই উৎখাত হ'ব নিষিদ্ধ সামগ্ৰী বেহাৰ বৃহৎ নেক্সাছ আমি জনাই আছো অন্বেষা কাণ্ডৰ আন এক মাষ্টাৰ মাইণ্ড অংকিত দাসক ইতিমধ্যে আৰক্ষীৰ জিম্মাত দিছে আদালতে আৰু অৰ্পিতা কাকতি মনালিসা নাথক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু শীঘ্ৰেই উৎখাত হ'ব এই নিষিদ্ধ সামগ্ৰী বেহাৰ বৃহৎ নেক্সাছ উদ্ধাৰৰ প্ৰায় প্ৰশস্ত হৈ পৰিছে সমগ্ৰ যি ঘটনা সেই ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছিলে প্ৰায় 5 গৰাকীকৈ লোক জড়িত আছিলে এই ঘটনাত আৰু হয়তো এতিয়া সন্দেহ কৰা হৈছে এই ঘটনাৰ পিছতে হয়তো এক বৃহৎ ডাঙৰ এটা দল উদ্ধাৰ কৰা হ'ব অৰ্থাৎ ড্ৰাগছৰ লগত জড়িত এক বৃহৎ দল উৎখাত হ'ব এই ঘটনাৰ পিছতে আমি জনাই আছো এই মুহূৰ্তৰ ডাঙৰ খবৰ যোৰহাটৰ অন্বেষা কাণ্ডৰ মুহূৰ্তই ৰূপ সলোৱা দেখিবলৈ পোৱা গৈছে আৰু যিটো বিশেষ কোঠা B2 এই কোঠাটোৰ প্ৰতিটো স্থান তন্নতন্নকৈ ফৰেনচিক দলে পৰীক্ষা কৰিছে আৰু বহু ন তথ্য লাভ কৰিবলৈ সক্ষম হৈছে ফৰেনচিকৰ দল ইতিমধ্যে এক গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব সমগ্ৰ ৰাজ্য কঁপাই গৈছিল এই ভয়ংকৰ ঘটনাই আৰু তাৰ পাছত যিগৰাকী আৰিয়ান গোস্বামীক গ্ৰেপ্তাৰ কৰা হৈছিল আৰিয়ান গোস্বামীৰ লগতে যি কেইগৰাকী যুৱতী আছিলে অৰ্পিতা কাকতি মনালিসা নাথ এইসকলক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত যিগৰাকী মাষ্টাৰ মাইণ্ড আছিলে আন এক মাষ্টাৰ মাইণ্ড অংকিত দাস তেখেতক গ্ৰেপ্তাৰ কৰাইছে যিহেতু আজিৰ দিনটো সাংবাদিকে তেখেতক বহু কথা সুধিছিলে সাংবাদিকে কিন্তু প্ৰতিটো কথাৰ কোৱাৰ পৰা বিৰত আছিলে সাংবাদিকৰ কেমেৰাৰ সন্মুখত মুখ লুকুৱাই তেখেতে আহিছিলে অংকিত দাস আৰু ইতিমধ্যে এগৰাকী অংকিত দাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু দুদিনৰ আদালতে যেহেতু হাজিৰ কৰা হৈছিল তাৰ পাছত দুদিনৰ আৰক্ষী জিম্মালৈ দিছিল আদালতে এই মুহূৰ্তত আমি ডাঙৰ খবৰ জনাই আছো যোৰহাটৰ অন্বেষা কাণ্ডৰ প্ৰতিটো মুহূৰ্ততে ন তথ্য পোহৰলৈ আহিছে নতুন মূৰ নোৰা দেখিবলৈ পোৱা গৈছে
আমি জনাইছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো এক ভয়ংকৰ ঘটনা বুলি ক'ব লাগিব সমগ্ৰ ৰাজ্য জোকাৰি গৈছে এই যি আৰু ইয়াৰ পাছত যিহেতু এতিয়া অংকিত দাসক গ্ৰেপ্তাৰ কৰা হৈছে ইয়াৰ পাছত হয়তো আৰু বহু তথ্য পোহৰলৈ আহিব আৰু অধিক তথ্য পোহৰলৈ আহিব এই ঘটনাৰ লগত আৰু কোন কোন জড়িত আছিলে হয়তো ড্ৰাগছৰ এক বৃহৎ ঘাটি বৃহৎ নেক্সাছ উৎখাত কৰা হ'ব পাৰে কিয়নো ইয়াৰ লগত জড়িত প্ৰত্যেকগৰাকী ব্যক্তি হয়তো সন্ধান লাভ কৰিব যেহেতু ইতিমধ্যে যিগৰাকী আন এক মাষ্টাৰ মাইণ্ড অংকিত দাসক ইতিমধ্যে আৰক্ষীৰ জিম্মালৈ লৈছে গ্ৰেপ্তাৰ কৰা হৈছিলে আজি আৰু তাৰ পাছত আৰক্ষীৰ জিম্মালৈ লৈছিলে আৰু ইতিমধ্যে ক'ব লাগিব যে প্ৰতিটো মুহূৰ্ততে ৰূপ সলোৱা দেখিবলৈ পোৱা গৈছে এই যি ঘটনা অন্বেষা কাণ্ডৰ ঘটনাই প্ৰতিটো মুহূৰ্ততে ৰূপ সলোৱা দেখিবলৈ পোৱা গৈছে আমি জনাই আছো এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো প্ৰতিটো মুহূৰ্ততে ন ৰূপ লৈছে অন্বেষা কাণ্ডই আৰু গৌৰী এনক্লেভত প্ৰশাসনৰ লোকে অৰ্থাৎ ফৰেনচিক দলে এক বৃহৎ অভিযান চলায় আৰু এই অভিযানত বহু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে তথ্য লাভ কৰিছে এই অভিযানত আৰু যিটো বিশেষ কোঠা অৰ্থাৎ B2 নামৰ সেই বিশেষ কোঠাটোত ইতিমধ্যে আৰক্ষীয়ে বহু তথ্য লাভ কৰিছে প্ৰতিটো স্থানৰ পৰা তেখেতলোকে ফটো লৈছে প্ৰতিটো সামগ্ৰীৰ ফটো লৈছে আৰু ইতিমধ্যে আৰক্ষীয়ে তন্নকৈ পৰীক্ষা কৰিছে ফৰেনচিক দলৰ পৰা তন্নকৈ পৰীক্ষা কৰা হৈছে যিহেতু এই যি ঘটনা অৰ্থাৎ যোৰহাটৰ অন্বেষা কাণ্ডই সমগ্ৰ ৰাজ্য জোকাৰি গৈছিল ইতিমধ্যে বহু কেইগৰাকী আৰক্ষীৰ জালত পৰিছে প্ৰতিগৰাকী সহযোগী আৰক্ষীৰ জালত পৰিছে কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্ন হয় যে ক'ৰ পৰা পাইছিলে এইসমূহ ড্ৰাগছ বা নিষিদ্ধ সামগ্ৰীসমূহ ক'ৰ পৰা আহিছিলে কোনে যোগান ধৰিছিলে আচলতে কোন হয় আচল মাষ্টাৰ মাইণ্ড হিয়া সমগ্ৰ তথ্য পোহৰলৈ আহিব যিহেতু এই ঘটনাৰ লগত জড়িত আন এক মাষ্টাৰ মাইণ্ড অংকিত দাসক গ্ৰেপ্তাৰ কৰা হৈছে আদালতে আৰক্ষীৰ জিম্মাত দিছে আৰু আৰক্ষীৰ জিম্মাত হয়তো আৰু অধিক ভয়ংকৰ তথ্য পোহৰলৈ আহিব হয়তো বৃহৎ ড্ৰাগছৰ ঘাটি হয়তো উৎখাত হ'ব পাৰে হয়তো আৰু বহুতৰ নাম হয়তো পোহৰলৈ অহা পূৰ্ণ সম্ভাৱনা আছে কিবা পাইছে নেকি সৰি আমি অথৰাইজ নহয় যেহেতু মই ক'ব নোৱাৰিম ঠিক আছে নমুনা সংগ্ৰহ কৰিছে কি অকমান কৈ দিয়ক কি পালে অকমান কৈ দিয়ক হয় তেখেতসকলে ড্ৰাগছ পাইছে নেকি ডিপাৰ্টমেণ্টৰ লোক আহিছে তেখেতসকলৰ মতে কাম কৰিছে আমি জাষ্ট আছো ড্ৰাগছ পাইছে ড্ৰাগছ পাইছে নেকি পাইছে নেকি আপত্তিজনক কিবা পাইছে নেকি কি পাইছে আপুনি ক'ব নালাগে নিয়মৰ বাহিৰে বেয়া নাপাব মই ক'ব নোৱাৰিম এনে কিবা পাইছে নেকি মানে নমুনা সংগ্ৰহ কৰি আছো নমুনা সংগ্ৰহ কৰি কি পালে কিবা পাইছে নেকি কিবা পাইছে নেকি সৰি আমি অথৰাইজ নহয় যেহেতু মই ক'ব নোৱাৰিম ঠিক আছে এনে কি পাইছে এনে নমুনা সংগ্ৰহ কৰিছে কি অকমান কৈ দিয়ক কি পালে অকমান কৈ দিয়ক হয় তেখেতসকলে ড্ৰাগছ পাইছে নেকি ডিপাৰ্টমেণ্টৰ লোক আহিছে তেখেতসকলৰ মতে কাম কৰিছে আমি জাষ্ট আছো ড্ৰাগছ পাইছে ড্ৰাগছ পাইছে নেকি পাইছে নেকি আপত্তিজনক কিবা পাইছে নেকি কি পাইছে আপুনি ক'ব নালাগে নিয়মৰ বাহিৰে বেয়া নাপাব মই ক'ব নোৱাৰিম এনে কিবা পাইছে নেকি মানে নমুনা সংগ্ৰহ কৰি আছো নমুনা সংগ্ৰহ কৰি কি পালে কিবা পাইছে নেকি কিবা পাইছে নেকি সৰি আমি অথৰাইজ নহয় যেহেতু মই ক'ব নোৱাৰিম ঠিক আছে এনে কি পাইছে এনে নমুনা সংগ্ৰহ কৰিছে কি অকমান কৈ দিয়ক কি পালে অকমান কৈ দিয়ক হয় তেখেতসকলে ড্ৰাগছ পাইছে নেকি ডিপাৰ্টমেণ্টৰ লোক আহিছে তেখেতসকলৰ মতে কাম কৰিছে আমি জাষ্ট আছো ড্ৰাগছ পাইছে ড্ৰাগছ পাইছে নেকি পাইছে নেকি আপত্তিজনক কিবা পাইছে নেকি কি পাইছে আপুনি ক'ব নালাগে নিয়মৰ বাহিৰে বেয়া নাপাব মই ক'ব নোৱাৰিম এনে কিবা পাইছে নেকি মানে নমুনা সংগ্ৰহ কৰি আছো নমুনা সংগ্ৰহ কৰি কি পালে কিবা পাইছে নেকি কিবা পাইছে নেকি সৰি আমি অথৰাইজ নহয় যেহেতু মই ক'ব নোৱাৰিম ঠিক আছে এনে কি পাইছে এনে নমুনা সংগ্ৰহ কৰিছে কি অকমান কৈ দিয়ক কি পালে অকমান কৈ দিয়ক